মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি লৈ আহিছোঁ আন এখন ৰচনা। ৰচনাখন হৈছে কম্পিউটাৰ আৰু আধুনিক জীৱন। এই ৰচনাখন বিচাৰি তোমালোকে বহুতে কমেণ্টত কমেণ্ট কৰিছিলা, সেইবাবে আজি এখন ৰচনা লৈ আহিছোঁ। আৰু ইয়াৰ উপৰিও যদি তোমালোকক বিভিন্ন ধৰণৰ ৰচনা, কুৱেশ্যন এনচাৰ যদি বিচাৰা তেন্তে কমেণ্টত কমেণ্ট কৰি জনাবা। তেন্তে এতিয়া দেৰি নকৰি আমি ৰচনাখন চাওঁ আহা। বৰ্তমান যুগটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। এই যুগত কম্পিউটাৰ মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশে মানুহৰ জীৱনক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি পেলাইছে। এই পৰিৱৰ্তনৰ মূল কেন্দ্ৰবিন্দু হৈছে কম্পিউটাৰ। কম্পিউটাৰ হৈছে এনে এটা যন্ত্ৰ যিয়ে অতি দ্ৰুতগতিত তথ্য সংৰক্ষণ প্ৰক্ৰিয়া আৰু প্ৰেৰণ কৰিব পাৰে। আজিৰ দিনত কম্পিউটাৰ অবিহনে আধুনিক জীৱনৰ কথা কল্পনা কৰা প্ৰায় অসম্ভৱ। কাৰণ আমি কম্পিউটাৰৰ অবিহনে কোনো কামেই তৎক্ষণাত কৰিব নোৱাৰোঁ। প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰৰ গুৰুত্ব অতি বেছি। ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ, ই-বুক, ভিডিঅ' পাঠ আদিৰ জৰিয়তে সহজে জ্ঞান আহৰণ কৰিব পাৰে। শিক্ষকসকলেও কম্পিউটাৰৰ সহায়ত পাঠদান অধিক সহজ আৰু মনোমোহা কৰি তুলিছে। ইণ্টাৰনেটৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ পৰা তথ্য লাভ কৰা সম্ভৱ হৈছে। বৰ্তমান সময়ত কি হৈছে, কম্পিউটাৰ ব্যৱহাৰ কৰি ইণ্টাৰনেটৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ স্কুল কলেজবিলাকত অনলাইন ক্লাছ, ডিজিটেল লাইব্ৰেৰী আৰু ভিডিঅ' কনফাৰেন্সিং ইত্যাদিত আমি শিক্ষা অধিক সহজভাৱে ল'ব পাৰিছোঁ। আৰু শিক্ষকসকলেও পঢ়োৱাৰ সময়ত ল'ৰা-ছোৱালীক যেতিয়া পঢ়ায় তেতিয়া কম্পিউটাৰ ব্যৱহাৰ কৰি শিক্ষাৰ মান উন্নত কৰিব পাৰিছে। দ্বিতীয়তে কৰ্মসংস্থান আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো কম্পিউটাৰ ব্যৱহাৰ অতি ব্যাপক। অফিচ, বেংক, কোম্পানী আদি সকলো ঠাইতে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। ডাটা সংৰক্ষণ, হিচাপ-নিকাচ, অনলাইন লেনদেন আদি কামবোৰ কম্পিউটাৰৰ সহায়ত অতি সহজ আৰু দ্ৰুত হৈ পৰিছে। ফলত সময় আৰু পৰিশ্ৰম দুয়োটাই বচাইছে। অৰ্থাৎ আগতে যি কাম কৰিবলৈ মানুহক বহু সময় লাগিছিলে আৰু পৰিশ্ৰম কৰিব লাগিছিল, এতিয়া সেই কাম কম্পিউটাৰে অতি সহজে আৰু দ্ৰুতগতিত সম্পন্ন কৰিব পাৰে। তৃতীয়তে যোগাযোগ ব্যৱস্থাটো কম্পিউটাৰৰ গুৰুত্ব বেছি। ইমেইল, ছ'চিয়েল মিডিয়া, ভিডিঅ' কল আদিৰ জৰিয়তে মানুহে কম সময়ৰ ভিতৰতে দূৰৰ মানুহৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে। এই ব্যৱস্থাই পৃথিৱীখনক এখন সৰু গাঁৱলৈ পৰিণত কৰিছে। তাৰোপৰি চিকিৎসা, বিনোদন, গৱেষণা আদি বিভিন্ন ক্ষেত্ৰতো কম্পিউটাৰৰ ভূমিকা অপৰিসীম। চিকিৎসকসকলে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে আধুনিক কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰ কৰে। বিনোদনৰ ক্ষেত্ৰত গেম, চিনেমা, সংগীত আদি সহজে উপলব্ধ হৈছে। যদিও কম্পিউটাৰৰ বহু উপকাৰিতা আছে, তথাপিও ইয়াৰ কিছুমান অপকাৰিতাও আছে। অধিক সময় কম্পিউটাৰ ব্যৱহাৰ কৰিলে চকুৰ সমস্যা, স্বাস্থ্যজনিত অসুবিধা আৰু আসক্তিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও কিছুমান মানুহে অসৎ কামৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰে, বেয়া কামৰ বাবে ব্যৱহাৰ কৰে, যেনে হেকিং, তথ্য চুৰি ইত্যাদি। শেষত কোৱা যায় যে কম্পিউটাৰ হৈছে আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ সঠিক আৰু সীমিত ব্যৱহাৰে মানুহৰ জীৱন অধিক সহজ আৰু উন্নত কৰি তোলে। সেয়ে আমি কম্পিউটাৰৰ সুফল গ্ৰহণ কৰি অপকাৰিতাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব লাগে। যদি আপুনি ভিডিঅ'টো ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি লাইক কৰক, আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু অধিক শিক্ষামূলক ভিডিঅ'ৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাৰ আইকনটো টিপক। ধন্যবাদ।